এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছো অতি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিক্ষক বিষয়া কৰ্মচাৰীৰ দিছপুৰত ভয়ংকৰ প্ৰতিবাদ। এবাৰ NPS প্ৰত্যাহাৰৰ দাবীত ভয়ংকৰ প্ৰতিবাদ হৈছে। NPS প্ৰত্যাহাৰ কৰাৰ দাবীত গুৱাহাটীৰ নাৰেংগীৰ ক্ৰীড়াসন্থাৰ খেলপথাৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে। শনিবাৰে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছে। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত উত্তাল হ'ল মহানগৰীৰ নাৰেংগী। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত ৰাজ্যখনৰ 200ৰো অধিক শিক্ষক বিষয়া কৰ্মচাৰীৰ লগতে শ্ৰমিক সংগঠনৰ লগতে পৰিষদৰ জিলাসমূহৰ পৰা অহা প্ৰায় 3000 প্ৰতিনিধিয়ে গুৱাহাটীস্থিত নাৰেংগীৰ ক্ৰীড়াসন্থাৰ খেলপথাৰত নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিলে। এই প্ৰতিবাদী সভাত বিভিন্ন শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়া সংগঠনৰ সভাপতি সাধাৰণ সম্পাদকসকলে নতুন পেঞ্চন ব্যৱস্থাৰ ভয়াৱহতাৰ বিষয়ে ভাষণ দিয়ে। আৰু পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতাই কয় যে কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন ৰাজ্য চৰকাৰৰ নিজা বিষয়। কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব। পেঞ্চন কৰ্মচাৰীৰ অধিকাৰ, ই অনুগ্ৰহ নহয়। নতুন পেঞ্চন ব্যৱস্থাই কৰ্মচাৰীসকলক আশ্বস্ত কৰিব পৰা নাই। বৰ্তমান এই আঁচনিখনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত বিৰোধিতা হৈছে আৰু বহু ৰাজ্যই নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল ৰাখিছে। ৰাজ্যখনৰ শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়াসকলৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব লাগে। আৰু আজিৰ প্ৰতিবাদী সভাত সকলোবোৰ সন্থা সংঘৰ প্ৰতিনিধিয়ে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল নৰখা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ সপক্ষে মতামত প্ৰকাশ কৰে। আনহাতে নতুন পেঞ্চন ব্যৱস্থা বাতিলৰ বাবে এক ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰিছে।